ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত শেৱালিক বিচাৰি সোণ আৰু পাজি গৈছিল আৰু দুজন ল'ৰাই শেৱালিৰ গাত হাত দিবলৈ লওঁতে সোণ গৈ পাইছিল আৰু ল'ৰা দুজনক মৰা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত সোণে গাড়ীত উঠাই পাজিৰ গেৰেজলৈ শেৱালিক লৈ যাব আৰু তাইৰ ঘৰৰ কোনো মানুহেই নাই। এতিয়া যাব দিবও নোৱাৰো, কি কৰিম বুলি পাজিৰ লগত আলোচনা কৰি থাকিব আৰু তেতিয়া পাজিয়ে শেৱালিক ঘৰলৈ লৈ যাবলৈ কোৱা দেখিবলৈ পাব। এইফালে আকৌ সোণে আজি শেৱালিক ঘৰলৈ লৈ যাব আৰু তেতিয়া সকলোৱে দেখি আচৰিত হব আৰু তই ইয়াক কি কৰিলি বুলি পৰীহঁতে সুধিব আৰু সিহঁতৰ মনটো বেয়া লগা দেখিবলৈ পাব। এতিয়া সোণৰ কি হব বুলি ভাবি থাকিব আৰু তেতিয়া পুৱতিয়ে সোণক তই এইটো ভাল কাম নকৰিলি, এনেকুৱাকে গাভৰু ছোৱালী এজনী ঘৰলৈ লৈ আহিব নালাগিছিল, মানুহে কি কব কচোন বুলি কব আৰু তেতিয়া সোণে পুৱতিক মাৰিবলৈ লোৱা দেখিবলৈ পাব আৰু তেতিয়া শেৱালিয়ে মোৰ কাৰণে আজি এনেকুৱা হল বুলি ভাবি থকা দেখিবলৈ পাব। আনফালে আকৌ সোণে আজি পৰীহঁতক শেৱালিৰ যে কোনো নাই আৰু তাই যে মহাকৰ ঘৰত আছিল আৰু মহাকে যে তাইৰ লগত সদায় অত্যাচাৰ কৰে সেইকাৰণে তাই যে ঘৰ এৰি আহিব লগা হল, এই সকলোবোৰ কথা পৰিৰ আগত কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।